Hello guys, good morning all. Guwahati to Umananda Mondirole বুলি আমি ওলালো মানুহে কয় কামাখ্যা মন্দিৰলৈ গলে গুৱাহাটীৰ যেটো ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ মন্দিৰ আছে তালৈ যাব লাগে তো গাইস আমি ওলালো গুৱাহাটী বৰাগাঁৱৰ পৰা ৰেপিডো বুকিং কৰি আমি বৰ্তমান এতিয়া ব্ৰহ্মপুত্ৰ ব্ৰিজ পাইছো সখন্তে কমৰ পাছত আমি ব্ৰহ্মপুত্ৰ কিনাৰত গৈ উপস্থিত হম আৰু তাৰ পৰা আমি টিকেট বুকিং কৰি আমি জাহাজত শিফট হম সো গাইস আপোনালোকে ভিডিওটো চাই থাকক স্কিপ নকৰি হেকলৈ চাই থাকক ভাল পাব আৰু গৈ থাকোতে আমি এনেকা লাচিত বৰফুকনৰ এটা ষ্টেচু পালো সো ষ্টেচুটো মই ফোকাস কৰিবলৈ বহুত চেষ্টা কৰিছিলো বাৰু অলপ ফোকাস কৰি পালো আপোনালোকে চাই থাকক ষ্টেচুটো দেখি পাব এই দেখিব পাইছে এটি যেটো জংগলটো দেখাইছে ব্ৰহ্মপুত্ৰৰ মাজত জংগল নিচিনা এৰিয়া দেখাইছে এটো হয় উমানন্দ মন্দিৰ উমানন্দ টেম্পল এটোই হয় সো আমি ইয়াৰ মাজত যাম তো বৰ্তমান আমি এতিয়া ফৰলাইনত আছো আমি ব্ৰিজৰ ওপৰত আছো সো এইটো লাচিত বৰফুকনৰ ষ্টেচুটো দেখিছে না এটোই হয় কি ধুনিয়া প্লেস সক্স গাইস এতিয়া আমি পামি এতিয়া আমি পালো ব্ৰহ্মপুত্ৰৰ যেটো আমি টিকেট কাটিব লাগে হেতু জায়গাত পাইছো সো গাইস সো গেট নাও এফালে মানুহবিলাকে কাপোৰ ধুই আছে সো এই ব্ৰহ্মপুত্ৰ কিনাৰতে কাপোৰ ধুই আছে হাই পিছফালৰটো দেখিছে হেতু নতুন ব্ৰিজ এটা বনি আছে হেতু ব্ৰিজ এফালৰ পৰা ইটো পাৰলৈকে লাগিব সো গাইস এফালে নাও ৰখি আছে এফালে আমি আইছিলো এটো হয়তো ভুল হল ইয়াৰ টিকেটটো নাকাটে টিকেটটো কাটিব বেলেগ জায়গাত তো সো আমি ইয়াৰ পৰা আমি এতিয়া বেলেগ জায়গালৈ যাম আপোনালোকে চাই থাকক ভিডিওটো আমি বেলেগত গৈ টিকেটটো কাটি তাৰ পৰা আমি জাহাজত শিফট হম এইটো নাওটা আহিছে দেখিছে গাইস এইটো হেতু উমানন্দৰ পৰা আহিছে আমি হেতুতে শিফট হম সো আমি আউট ফালে আহি নামি দিলো আমি এতিয়া এইটো ফালে যাব লাগিব এইটো দেখিছে আমি শিফটৰ ওপৰত শিফটৰ এন্ট্ৰি কৰি আমি ওপৰত আহিলো এইটো ওপৰৰ ভিউ গাইস কি ধুনিয়া ভিউ আমি তলৰ মহলাত নাই ওপৰৰ মহলাত আছো ওপৰৰ পৰা ভিউটো অলপ দেখিবলৈ বেলেগ কিন্তু পানীটো একদম কিন্তু ঘেটুৱা দেখাইছে দেই পানীটো অলপ ঘেটুৱা মানে একদম বগা দেখাইছে নাজানো কিয় কাৰণে বগা দেখাইছে ব্ৰহ্মপুত্ৰৰ পানী লুনিয়া হ'ব লাগে একচুৱেলি কিন্তু বগা দেখাইছে একদম ঘেটুৱা নিচিনা তো আমি এনেকৈ গৈ আছো কি ধুনীয়া ভিউ লৈ তো গাইস এইটো দেখিছে ইয়াত ৰঙৰ কাম চলি আছে ৰং পেইন্টিংও কৰি আছে নাও চলি আছে এফালে মানুহে বহি ধুনীয়া এটা ভিউ লৈ আছে সো গাইস আপোনালোকে ভিউ লৈ থাকক মজা লৈ থাকক আমি এতিয়া গৈ মন্দিৰ পাম এইটা সব মোৰ লগৰ হয় কৃষ্ণ বিমল জুনমণি বিদ্যুৎ আৰু হিজনে মাইনা এই বিমলৰ ডাঙৰ দেখিছে সো কি ধুনীয়া ভিউ চাই থাকক ভিডিওটো স্কিপ নকৰিব আগলৈ চাই থাকক মজা পাব তো গাইস আমি এতিয়া গৈ আছো এতিয়া ঘণ্টাৰ সময়ৰ পিছত আমি মন্দিৰ পাম মন্দিৰত এন্ট্ৰি হ'ম সো গাইস মন্দিৰ পালো আমি যেতিয়া উমানন্দ পূজা কৰিব লওঁতে ওপৰ ফালে পৰা কিবা এটা আহে এটো কি হয় মই নাজানো আপোনালোকে কমেন্ট কৰি জনাব সেই বস্তুটো মানে ব্ৰহ্মপুত্ৰ হিপাৰৰ পৰা হিপাৰলৈকে আহে এটো উভতি অহাৰ সময় তাত এজন ব্যক্তিয়ে গান গাই আছিলে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী ৰাত্ৰি বুকুৰ গানটো গাই আছিলে সো সেইটো সময়তে আমি অহাৰ সময়ত কেপচাৰ কৰা ভিডিঅ' অলপ স্পীডে দেখাইছো বাৰু জুবিনদাক চাই মানে মই একদম হতবাক হৈ গৈছো জুবিনে সদায় আমাৰ মাজত থাকিব আমাৰ বুকুত থাকিব জাষ্টিক ফৰ জুবিনদা আমি এতিয়ালৈকে কম যেতিয়ালৈকে জুবিনদা আমাৰ ন্যায় নাপায় সো গাইস সকলোৱে ক'ব জাষ্টিক ফৰ জুবিনদাৰ কাৰণে আমি সদায় আছো আৰু সদায় থাকিম আমি জুবিন যুগৰ মানুহ
আমি জুবিন দাৰ অবিহনে থাকিব নোৱাৰোঁ। গতিকে জুবিন দাক আমি সদায় জীয়াই ৰাখিব লাগিব। চ' গাইছ, এনেকৈয়ে আমি আহি পালোঁ আমাৰ শেষৰ মুহূৰ্ত। আমি যিটো জাহাজখন লেণ্ডিং হ'ব আৰু জাহাজত ৰখাব, তাৰ পৰা আমি হেৰি হ'ম। এইখিনিতে মই ওলাম দেই গাইছ। সেইটো জুবিন দা আমাৰ, সেইটো পিছফালৰ ভিউ দেখি আছে নে? সেইটো ব্ৰিজ বনি আছে। চ' মাজে মাজে কাম হৈ আছে। এতিয়া আমাৰ জুবিন দাক, সেইটো জুবিন দা আমাৰ অতি মৰমৰ জুবিন দা। জুবিন দাক চালে মোৰ বুকুখন কঁপি উঠে। জুবিন দাক মই সৰুৰ পৰা জুবিন দাৰ গান শুনিয়ে ডাঙৰ হোৱা, আৰু এতিয়া শুনিছোঁ জুবিন দা তেনেকুৱা আছে। এইটো মই ওলাইছোঁ গাইছ। ভিডিঅ'টো অলপ শ্ল' মোশ্যন কৰিছোঁ, চাই ভাল পাব বুলি। ভিডিঅ'টো মোকহে বেছি ফ'কাছ কৰিছে, মোৰ লগৰটো যোনটো মোক কৰিছে। পিছফালে যিজন ব্যক্তিয়ে জুবিনৰ গান গাইছে, তেখেতৰ এটা নাই, আছে বাৰু, এডোখৰ আছে, এডোখৰ নাই। জুবিনৰ মায়াবিনী গাইছে, খুব সুন্দৰকৈ গালে। যোনে যিমান পাৰিছে 10 টকা 20 টকা 5 টকা সেনেকৈ টকা দিছে বাৰু।